মোৰ নাম বিকাশ চন্দ্ৰ দাস, মই অষ্টম শ্ৰেণীত পঢ়ো। আজি আমি এটা আইডিয়া বেৰ কৰিছোঁ যে বায়ুমণ্ডলৰ ভাৰসাম্যতা ৰক্ষা কৰাত মাহজাতীয় উদ্ভিদৰ প্ৰধান ভূমিকা। আমাৰ বায়ুমণ্ডলৰ ৭৮% নাইট্ৰজেন আছে আৰু ই আনবোৰ গেছৰ তুলনাত বেছি। জীৱ-দেহৰ অতি অত্যাৱশ্যকীয় গেছবোৰ হৈছে নাইট্ৰজেন, কাৰণ জীৱ-দেহৰ সকলো প্ৰকাৰৰ প্ৰটিন, ভিটামিন, নিউক্লিক এচিড আৰু সৰিয়হকণা নাইট্ৰজেন গেছে আছে আৰু কিন্তু প্ৰাণী আৰু উদ্ভিদে পোনপটীয়াকৈ নাইট্ৰজেন গেছ গ্ৰহণ কৰিব নোৱাৰে। বায়ুমণ্ডলত থকা গ্ৰহণযোগ্য নাইট্ৰজেন গেছ সামৰণি মাৰিলোঁ আৰু আমাৰ মাহজাতীয় উদ্ভিদ পোনপটীয়াকৈ ৰ'ব লাগে যদি আমাৰ নাইট্ৰজেন গেছৰ অভাৱ নহয়, যেনে মটৰ মাহ, বুট মাহ আদি ধৰণৰ মাহজাতীয় উদ্ভিদ আমাৰ কৃষি ক্ষেত্ৰত শাৰী শাৰীকৈ ৰ'ব লাগে। ধন্যবাদ।